ইয়াত কিন্তু হাতী ওলাই ভালকে আকৌ দেই যাওঁতে যেহেতু মানে জেগাটো অলপ মানে ডেঞ্জাৰ টাইপৰ হয় সেইকাৰণে আমি মানে আজি লগত বাউন্সাৰ লৈ আহিছো দুজনকে বাউন্সাৰ লৈ আহিছো লগত এইফালে আমাৰ জিম ট্ৰেইনাৰ আছে আৰু এইফালে আহি থাকোঁতে মোৰ বন্ধু এজনক লগ পাই গ'লো আৰু ইয়াৰ ঘৰটো হৈছে ইয়াতে আৰু এতিয়া আমি ইয়াত গাহৰি মাংস লৈ আছো তাৰপিছত আমি মেইন জেগাটোলৈ গৈ আছো ৱাটাৰফললৈ তাৰপিছত আমাৰ ধামাকাবোৰ পাই থাকিব আজি এই কি কোৱা কোনে কৈ গৈছে গিলে এইটো কেলা নিজে ভাল কথা নাই লুটেৰে পেলে আগে কৈ আছো যেহেতু সন্ধিয়া হৈছে তাৰ কাৰণে আমি ইয়াৰ পৰা মানে সোনকালে ওলাই যাব লাগিব কাৰণ ইয়াত হাতী ওলাই অলপ আগত মই দেখুৱালোঁ হাতী গোবৰ ৱাটাৰফল চাই গৈ গুচি আহিলোঁ আচলতে আমাৰ মেইন ৱাটাৰফলত যাব থাকিলে যিহেতু মানে বহুত দেৰি হৈ গ'ল তাৰ কাৰণে আহি মানে আধাৰ পৰাই গুচি আহিলোঁ আৰু এতিয়া মানে বেলেগ এটা জেগালৈ আহি আছোঁ এইফালে মানে আগতে বহুত ধুনীয়া গাঁও এখন আমি তালৈ গৈ আছোঁ আৰু এতিয়া আমি যিটো ৰাস্তাত আহি আছোঁ ৰাস্তাটো আহি মানে এনেকুৱা লাগি আছে আমি মানে নাগালেণ্ড বা অৰুণাচল তেনেকুৱা জেগাত মানে ঘূৰি থকাইছে লাগি আছে মানে ইমান ভাল লাগি আছে ৰাস্তাটো হেল্ল' গাইজ এম চি ওমেন ৱেলকাম টু মাই ইউটিউব চেনেল গুৱাহাটী বেকাৰ্ছ নন বহুত দিনৰ মূৰত আজি আকৌ এটা ৰাইডলৈ ওলালোঁ আৰু আজি বতৰটো ইমান এটা ঠিক নহয় কিন্তু তথাপিও আমি মানে ৰাইড কেঞ্চেল কৰা মানুহ নহয় সেইকাৰণে আমি গোটেইকেইটা লগ খাই আহি গ'লোঁ আৰু আজি আমাৰ লগত দুজন নতুন মেম্বাৰ আহিছে এফালে মিটু আৰু এইফালে আমাৰ চিম্পু দুটা বাউন্সাৰ লৈ আহিছোঁ আজি মানে আজি অলপ মানে ডেঞ্জাৰ জেগা এটাত গৈ আছোঁ ন সেইকাৰণে আমি মানে পূৰা বাউন্সাৰ লৈ আহিছোঁ লগত আৰু এইফালে আমাৰ জিম ট্ৰেইনাৰ আছে আৰু আজি ৰাইডটো হ'ব গৈ আছে আমাৰ জাজৰি এই চেলফিউডৰ পৰা আমচৈলৈকে গতিকে আপোনালোকৰ ভিডিঅ' চাই থাকক আৰু আমাৰ লগত আহি থাকক ধৰণটোত আহি পাই গ'লোঁ আৰু ইয়াতে আমি এতিয়া ৰখিছোঁ অলপ কিবা খাবলৈ চাহ পানী খাবৰ কাৰণে ৰখিছোঁ ইয়াতে আৰু ইয়াৰ পৰা এতিয়া আমি গৈ আছোঁ আমচৈ আমি আমচৈ যোৱা ৰাস্তাটো আহি পাই গ'লোঁ আৰু এতিয়া আমচৈলৈ গৈ আছোঁ জংঘলৰ মাজৰ ৰাস্তাটোৰে ৰাস্তাটো চাওক বিদ্যাধৰ কেনেকুৱা লাগিছে ইয়াত কিন্তু হাতী ওলাই ভালকে আকৌ দেই যাওঁতে এটা হাতী দেখিলোৱে সোনকালে ওলাব লাগিব সোনকালে গুচি আহিব লাগিব আৰু বেছি দূৰ নাই আমি আমচৈ পাম আৰু বেছি দূৰ নাই আৰু কিমানমান আছে ইয়াৰ পৰা আৰু 1.5-2 কিলোমিটাৰমান আছে ইয়াৰ পৰা এই আগফালে লিখাই আছে হাতী বন্য হাতীৰ পৰা সাৱধান গতিকে অলপ সাৱধানে চলিব লাগিব লাহে লাহে যাব লাগিব গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আগত কি কি পোৱা গোটেইখিনি দেখুৱাই আছোঁ আৰু আমি তাত যাই কি কৰিম কি নকৰিম গোটেইখিনি দেখুৱাই থাকিম তাৰপৰা ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এইফালে আহি পাই গ'লোঁ এখন ধুনীয়া টি গাৰ্ডেন আৰু এখন চাব পৰা কিমান ধুনীয়া এখন টি গাৰ্ডেন আৰু টি গাৰ্ডেনখনৰ নামটো হৈছে আমচৈ টি গাৰ্ডেন আৰু এতিয়া আমি গোটেইখিনি ইয়াতে ফটো উঠি আছোঁ এয়া বিদ্যাধৰ আছে পিছফালে আমি ব্যস্ততাৰ মাজত আছোঁ তাৰ মাজতে আজি বন্ধ পাই পেলাই আমাৰ জিমৰ গোটেই ল'ৰাখিনি লগ খাই লৈ পেলাই বোলো আহা আমি আজি অকণমান আমচৈতে অকণমান প্ৰীতি ভোজ খাই আহোঁ সেই বুলি আহিলোঁ প্ৰকৃতিৰ মাজত প্ৰকৃতিৰ পৰিৱেশটো চাবলৈও আহিলোঁ আহি পেলাই ইয়াতে আৰু এনেকৈ টি গাৰ্ডেনখন দেখিলোঁ অলপ ফটো উঠিম বুলি সোমাই দিলোঁ ভাল লাগিছে ফটো উঠিছোঁ আৰু এনেকৈ ফটো চটো উঠি থাকিম আৰু মেইন জেগাটো এতিয়ালৈকে পোৱাই নাই আৰু তাত যোৱাৰ পিছত আৰু আমাৰ মেইন ধামাকাটো পাই থাকিব লাগে নে কি কয় আমাক দেখুওৱা আৰু এইফালে আমাৰ এই বাউন্সাৰ আছে আজি যিহেতু মানে জেগাটো অলপ মানে ডেঞ্জাৰ টাইপৰ হয় সেইকাৰণে আমি মানে আজি লগত বাউন্সাৰ লৈ আহিছোঁ দুজনকে বাউন্সাৰ লৈ আহিছোঁ লগত এইফালে আমাৰ জিম ট্ৰেইনাৰ আছে আৰু এইফালে আমাৰ এই বেদান্ত ন
আৰু এইফালে আহি থাকোঁতে মোৰ বন্ধু এজনক লগ পাই গ'লোঁ আৰু ইয়াৰ ঘৰটো হৈছে ইয়াতে আৰু এতিয়া আমি ইয়াত গাহৰি মাংস লৈ আছোঁ তাৰপিছত আমি মেইন জেগাটোলৈ গৈ আছোঁ ৱাটাৰফললৈ তাৰপিছত আমাৰ ধামাকাবোৰ পাই থাকিব আজি এই কি কোৱা গাহৰি আৰু ব্ৰইলাৰ লৈ হৈ গ'ল আৰু এতিয়া আমি পাচলি বজাৰ কৰি আছোঁ এইফালে বিলাহী চিলাহী লৈ আছোঁ কাৰণ খানা আয়োজনটো কৰি আছোঁ এতিয়া তাৰপিছত বাকী দেখা যাব গাহৰি বনিব গাহৰি লাই গাহৰি আৰু এই ব্ৰইলাৰো দেখাই দিয়ে এইফালে ব্ৰইলাৰ আৰু এইফালে আমাৰ বিলাহী মছলা চছলা ব্যৱস্থা কৰি আছে বিদাদাই বজাৰ চজাৰ কৰি আকৌ এই জংঘলৰ মাজেৰে একা বেকা আছে পুৰা আহি আছো আমি মেইন লোকেশ্যনটোলৈ আৰু তাত যোৱাৰ পিছত আজি আমাৰ হৈ যাব পুৰা ধামাকা আৰু ধামাকা এইফালে আমি আমাৰ লোকেশ্যন আহি পাই গ'লোঁ আৰু এইফালে আমাৰ বাইকবোৰ ৰাখিছোঁ আৰু এইফালে আছে এইবিলাক আমাৰ খানাৰ কাৰণে যোগাৰ কৰা হৈছে এইফালে চৌকা ৰেডি হৈ আছে আৰু ইয়াতে আমি খানাটো খাম তাৰপিছত আমি ওপৰলৈ যাওঁ ওপৰত ৱাটাৰফল আছে তাত গা পা ধুই পিছত ঘৰলৈ যামগৈ মেইন লোকেশ্যন আহি পাই গ'লোঁ কিন্তু আমি খৰি আনিবলৈ পাহৰিলোঁ এতিয়া আকৌ আমি খৰি আনিবলৈ গৈ আছোঁ ভাবিছিলোঁ ইয়াত জংঘলতে খৰি পাই যাম কিন্তু ইমান বিচাৰি থাকিবলৈ সময় নাই আকৌ আহি গৈছোঁ খৰি কিনিবলৈ মাংস ধুই আছোঁ আৰু এইফালে চাউল ধুই আছে হ'ব ঠিক নালাগে ঠিক নালাগে তুমি ইয়াত চোৱা এনেকেই বনাই দিম মাল খাই চাব তুমি খাই চোৱা আজি কি বনাই আছা ভাইটি বইল কৰি পেলাই পানীটো পেলাব লাগিব কেৰা বইল কৰি দিম পালৰ কাম হ'ল ফটো মানে গাহৰি আমাৰ আৰু এজন কাৰিকৰে কামত ধৰিছে বেলেগৰ সংসাৰত জুই লগোৱা মানুহ আৰু চৌকা জুই জ্বলাব নোৱাৰিবা নে তুমি এতিয়া আমি যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা খানা চানা খাই ওলাই যাব লাগে কাৰণ ইয়াত জেগাটো বহুত ডেঞ্জাৰ হয় মানে ডেঞ্জাৰ মানে তেনেকুৱা মানুহৰ কাৰণে নহয় মানে ইয়াত মানে হাতী ওলায় আৰু মানে ধৰি লওক আৰু অলপ টাইম পিছত মানে ইয়াত জাকে জাকে হাতী ওলাই আহে এতিয়া আমাৰ লোকেল মানুহখিনিয়েও কৈছে সেইকাৰণে যিমান পাৰোঁ সোনকালে ইয়াত মানে খানা চানা খাই ওলাই যোৱাটো আমাৰ নিজৰ কাৰণে বেছি ভাল হ'ব সেইকাৰণে যিমান পাৰোঁ সোনকালে আমি মানে খানাটো বনাবলৈ চেষ্টা কৰি আছোঁ খাই লৈ সোনকালে ইয়াৰ পৰা আমি ওলাই যাম আৰু ৱাটাৰফলত যাব আছে ইয়াতে যদি বেছি দেৰি হৈ যায় তাত আৰু যোৱালে মানে আমাৰ আৰু বেছি দেৰি হৈ যাব সেইকাৰণে আমাৰ যিমান পাৰোঁ সোনকালে মানে খানাটো খাই ইয়াৰ পৰা ওলাই যাব লাগিব এইফালে আমাৰ ভাত ৰেডি হৈ গৈছে এইফালে বেঙেনা আৰু এইফালে লাই গাহৰি হৈ আছে এইফালে আমাৰ কাৰিকৰ বিদ্যাভূষণ বৰুৱা আৰু এইফালে আমাৰ ব্ৰইলাৰ হৈ আছে এয়া আমাৰ বেদান্ত কাৰিকৰ আৰু বেছি টাইম নাই আৰু পানী আছে ন ধুব পাৰিম তুমি কি জুইখিনি নুমাই গ'ল চাব লাগে নমা এইটো হেৰি কৰো ইয়াত কেলা ইয়াতো পানী গাল দি দিওঁ আৰু তল ময়ো জোল ভালকে বনালে খাম নহয় কেলা আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া সোনকালে খাব লাগে আৰু যাব লাগে ইজনে একে আগে ভাগে পুৰা মাৰিছে আৰু খানা বনাব নাজানিলে এনেকুৱা অৱস্থা হয় খানা বনাই খোৱাৰ পিছত বাচন ধুবলগীয়া হয় কামৰ কাম একো নকৰে প্ৰথমে এতিয়া বাচন ধুব ভাত পানী খাই আহি গ'লোঁ আৰু এতিয়া আমি মেইন ৱাটাৰফলটোলৈ গৈ আছোঁ ৱাটাৰফলটো এইফালে আছে দেখুৱাই আছোঁ এইফালে আছে শিৱ মন্দিৰ আৰু এইফালে চাব পাৰে নন্দী বহি আছে সন্মুখতে আৰু এইফালে ধুনীয়া ৰাস্তা এটা বনাই থৈছে এই ৰাস্তাটোৰে আমি ওপৰলৈ যাব লাগিব এইফালে ওপৰত আৰু এটা মন্দিৰ আছে যিহেতু আমি মানে মাংস চাংস খাইছে সেইকাৰণে এইফালে আমাৰ যাব বেয়া লাগিছে আমি এটা বেলেগ এটা চাই যাম এতিয়া আমি এইফালে এতিয়া আমি এইফালে বেলেগ এটা ৰাস্তাৰ ওপৰলৈ আহি আছোঁ এইটো দেখুৱাই আছোঁ আপোনালোকে
যে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এইফালে এইটো ৰাস্তা আৰু এইফালে এইটো ৱাটাৰফলটো এইফালে আছে। বাদ দে সেইকেইটা কথা। একেবাৰে ভাগৰ লাগি গৈছে, একেবাৰে নোৱাৰা হৈ গৈছে। এতিয়া অলপ আগলৈ আৰু এটা আছে, আমি এতিয়া তালৈকে গৈ আছোঁ। আৰু এইফালে বস্তু এটা চাওক, এয়া দেখিছে, এইবিলাক হাতীৰ গোবৰ হয়। এইবোৰত মানে হাতী ওলায় এনেকুৱা টাইমত, সেইটো মানে এনেকুৱা টাইমত ইয়াত মানে হাতী ওলায়। তাৰ কাৰণে আমি ইয়াৰ পৰা অলপ সোনকালে যাবগৈ লাগিব। এইফালে চাব পাৰে কিমান ধুনীয়া এটা লোকেশ্যন। উঠোঁতে অলপ কষ্ট হয়, কিন্তু ইয়াত অহাৰ পিছত একদম মানে মন চন পূৰা একদম মানে ভাল লাগি যায়। কি ক'ম আৰু, একদম মানে যাব মন নোযোৱা হৈ যাব। যদি ইয়ালৈ আহা তেনেহ'লে ইয়ালৈ কেতিয়াবা আহি চাব এবাৰ, বহুত ভাল পাব আহি। যিহেতু সন্ধিয়া হৈ আছে তাৰ কাৰণে আমি ইয়াৰ পৰা মানে সোনকালে ওলাই যাব লাগিব, কাৰণ ইয়াত হাতী ওলায়। অলপ আগত মই দেখুৱালোঁ, হাতী গোবৰ ইয়াত পৰিয়ে আছে, হাতী ওলায়। তাৰ কাৰণে আমি ইয়াৰ পৰা যিমান পাৰোঁ মানে সোনকালে ওলাই যাব লাগিব। আৰু এতিয়া আমি বেলেগ এটা জেগালৈ গৈ আছোঁ। আৰু এইবাৰ এইফালে বহুত ধুনীয়া লোকেশ্যন এটা দেখাই আছোঁ, মোৰ পিছফালে আছে, দেখুৱাই আছোঁ। আৰু এইবাৰ আমি মানে যোনটো ৰাস্তাৰে ওপৰলৈ উঠিছোঁ এইটো ৰাস্তাৰে মানে নাযাওঁ। এতিয়া আমি এটা বেলেগ এটা ৰাস্তাৰে গৈ আছোঁ। এইটো ৰাস্তা অলপ মানে ভাল হয়, আহোঁতে মানে বহুত কষ্ট হৈছে। আহোঁতে পূৰা মানে শিলৰ মাজে মাজে আহিবলৈ হৈছে। এইবাৰ আমি বেলেগ এটা ৰাস্তাৰে গৈ আছোঁ, দেখুৱাই আছোঁ। সেইটো চাই থাকক, ৰাস্তাটো বহুত ধুনীয়া হয়। সঁচাকৈ একদম মানে কিবা এটা ভাল লাগিছে, ইমান ধুনীয়া নেচাৰেল পৰিৱেশ মানে, যে মানে ইয়াত থাকিয়ে কিবা এটা ভাল লাগিছে। কিবা যাব তেনেকুৱা লাগিছে, মানে ট্ৰেইন এটা অনা হ'লেতো মানে ইয়াত থাকিয়ে গ'লোঁ হৈ চাগে, ইমান বেছি ভাল লাগি আছে। একদম মানে যিমান যি মানে দুখ কষ্ট আছিল চব মানে একে নাইকিয়া হৈ গৈছে, ইমান মানে ভাল লাগিছে ইয়াত আহি। যদি আপোনালোকেও ইয়ালৈকে অহা নাই তেনেহ'লে আহি চাব, সঁচা একদম বহুত মানে সুন্দৰ পৰিৱেশ হয়। আৰু বিশেষকৈ এনেকৈ নেচাৰেল মানে যোনবোৰ পৰিৱেশবিলাক মানে সঁচাকৈ একদম আহিলে যাবই মন নাযায়। মানে দুখ কষ্ট ভাগৰ মানে য'ত যি থাকে চব মানে নাইকিয়া হৈ যায়। ৱাটাৰফল চাই গৈ গুচি আহিলে। আচলতে আমাৰ মেইন ৱাটাৰফলটোত যাব থাকিলে, যিহেতু মানে বহুত দেৰি হৈ গ'ল, তাৰ কাৰণে আহি মানে আধাৰ পৰাই গুচি আহিলোঁ। আৰু এতিয়া মানে বেলেগ এটা জেগালৈ আহি আছোঁ। এইফালে মানে আগতে বহুত ধুনীয়া গাঁও এখন আছে, তালৈ গৈ আছোঁ। তালৈ আচলতে যোৱা নহ'বই চাগে, যিহেতু বহুত দেৰি হৈ আহিছে। আৰু ইয়াত মানে ৰাস্তাবোৰত মানে সন্ধিয়া হোৱাৰ লগে পূৰা মানে হাতী হৈ যায়, মানে জাকে জাকে হাতী ওলায়। তাৰ কাৰণে আমি মানে আধাৰ পৰা গুচি আহিম। তালৈকে চাই যোৱা নহ'ব, হয়তো যাবও পাৰোঁ তালৈকে, গতিকে ভিডিঅ' চাই থাকক। আৰু এতিয়া আমি যিটো ৰাস্তাত আহি আছোঁ, ৰাস্তাটো আহি মানে এনেকুৱা লাগি আছে যে আমি মানে নাগালেণ্ড বা অৰুণাচল তেনেকুৱা জেগাত মানে ঘূৰি থকাইছে লাগি আছে, মানে ইমান ভাল লাগি আছে ৰাস্তাটো। চাই থাকক, দেখাই আছোঁ ৰাস্তাটো।
ইফালে আহি থাকোঁতে আমি বহুত ধুনীয়া ভিউ পইণ্ট এটা পাইছোঁ আৰু বৰ্তমান আমি মানে কিমান ওপৰত আছোঁ চাই লওক কিমান ওপৰত মানে আমি চাইডত দেখুৱাই চাই থাকক আমি গাঁওখন আহি পাই আৰু এই গাঁওখন নামটো হৈছে বৰগাঁও আৰু ইয়াতে চাহ পানী খালো মোবাইলটো অফ হৈ গৈছিল মোবাইলত অলপ চাৰ্জ দি ল'লো আৰু বহুত আন্ধাৰো হৈ গৈছে আৰু সেই এতিয়া আমি ঘূৰা ঘূৰি গৈ আছো আৰু আজিকালি ইমান আছিল যদি ভিডিঅ' চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব আৰু যদি চেনেল নতুনকৈ চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব